আপদ উদ্ধাৰ বা শিৱস্তুতম। ভালকৈ শুনিবা, মন দি শুনিবা। মংগলচৰণ। জয় জয় শিৱ দুৰ্গা প্ৰণামো চৰণ, দুয়োৰে চৰণে আমি লৈলোহো শৰণ। ৰোগ শোক নাশ হয় দুখ বিমোচন, শিৱ দুৰ্গা স্মৰি মুক্তি লভে নৰগণ। গণেশৰ প্ৰণাম। নমো নমো গণেশায় নমো গজানন, সিদ্ধিদাতা তুমি দেৱী পাৰ্বতী নন্দন। সৰ্বপূজা আগে হয় তোমাৰেই পূজন, সিদ্ধিদাতা লম্বোদৰ বিদিত ভুৱন। আপুনি সকলো পূজাতকৈ আগতে গণেশৰ পূজা কৰি ল'ব লাগে। আপদ উদ্ধাৰ স্তুতম। ওম নমস্তে শৰণ্যে শিৱ সংকল্পে, নমস্তে জগদাপিকে বিশ্বৰূপে, নমস্তে জগদণ্ড পদাৰবিন্দে, নমস্তে জগত্তাৰিণী ত্যাহি দুৰ্গে, নমস্তে জগচিন্ত মান স্বৰূপে, নমস্তে মহাযোগিনী জ্ঞানৰূপে, নমস্তে সদানন্দানন্দ স্বৰূপে, নমস্তে জগত্তাৰিণী ত্যাহি দুৰ্গে। অনাথস্য দীনস্য তৃষ্ণা তুৰস্য ক্ষুধাতস্য ভীতস্য বৃদ্ধস্য জন্তু, তমেকা গতিৰ দেৱী নিস্তাৰ কৰ্ত্ৰী, নমস্তে জগত্তাৰিণী ত্যাহি দুৰ্গে। অৰণ্যে ৰণ্যে দাৰুণ্যে শত্ৰু মধ্যে, অনলে সাগৰৰ প্ৰান্তৰে ৰাজগৃহে, তমেকা গতিৰ দেৱী নিস্তাৰ হেতু, নমস্তে জগত্তাৰিণী ত্যাহি দুৰ্গে। অপাৰে মহাদুস্তৰে অত্যন্ত ঘূৰে, বিপদ সাগৰে মৰ্যতং দেহ ভাজাম, তমেকা গতিৰ দেৱী নিস্তাৰ নৌকা, নমস্তে জগত্তাৰিণী ত্যাহি দুৰ্গে। নম চণ্ডিকে চন্দ্ৰ দুৰ্দণ্ড লীলা সমুৎখণ্ডিতা খণ্ডলা শেষ ভীতে, তমেকা গতিৰ বিঘ্ন সন্দোহন্ত্ৰী, নমস্তে জগত্তাৰিণী ত্যাহি দুৰ্গে। নমো দেৱী দুৰ্গে শিৱ বিমানদে, সৰস্বত্য ৰুন্ধত্ব মুখস্বৰূপে, বিভূতি শশী কালৰাত্ৰি সতীতং, নমস্তে জগত্তাৰিণী ত্যাহি দুৰ্গে। তমেকা জিতা ৰাধিতা সত্য বেদিন্না মেয়া জিতা কুধন্না কুধনিষ্ঠ, ইৰা পিংগলা তং সুষুষ্মাস নাৰী, নমস্তে জগত্তাৰিণী ত্যাহি দুৰ্গে। শৰণমপি সুৰাণং সিদ্ধ বিদ্যা ধৰণাং মুনি দনুজ, প্ৰাণা ব্যাধি বিপীড়িতানাং নৃপতি গৃহতানাং, দস্যুভিষ্টাচিতানাং, তমস্বী শৰণামেকা দেৱী দুৰ্গে প্ৰসীদ। ইদং স্তুতং ময়া প্ৰোক্তং আপদ উদ্ধাৰ মুক্ত মম, ত্ৰিসন্ধ্যম এক সন্ধ্যম বা পঠনাদেৱ সংকটাত, মুচ্যতে নাট্য সন্দেহীভূ বিসৰ্গে ৰসাতলে, সমস্ত শ্লোকম একম বা যঃ পঠেত ভক্তিত সদা, স সৰ্বদুষ্কৃতং হস্তা প্ৰাপোন্নতি পৰমং পদম, পাত নাদস্য দেৱসী কিং ন সিদ্ধতি ভূতলে, স্তব ৰাজমিদং দেৱী সংক্ষেপং কথিতং তব, ইতি আপদ উদ্ধাৰ স্তুত সমাপ্ত। শিৱৰ প্ৰণাম মন্ত্ৰ। নমস্তুত্যভং বিৰূপাক্ষং, নমস্তে দিব্য চক্ষুষে, নমঃ পিনাক হস্তায় বজ্ৰ হস্তায় বৈ নমঃ, নমঃ ত্ৰিশূল হস্তায় দণ্ড পাশাং নিপানয়ে, নমঃ তলিকনাথায় ভূতানাং পতয়ে নমঃ। শিৱাষ্টক স্তুত। প্ৰভুমিষ মণিহম শেষ গুণং, গুণহীন মহীহকৰলা ভৰণম, ৰণ নিৰ্জিত দৈত্য দৈত্য পুৰং, প্ৰণমামি শিৱং শিৱকল্পতৰুং। গিৰিৰাজ সুতাম্বিত বাম তনুং, তনু নিন্দিত ৰাজিত কোটি বিধুম, বিধু বিষ্ণু শিৰধৃত পাদ যুগং, প্ৰণমামি শিৱং শিৱকল্পতৰুং। সকলাঞ্চিত ৰঞ্চিত সন্মুকুটুং, কটিলম্বিত সুন্দৰ কীৰ্তিপতং, সুৰশৈবিলিনী কীটপুত যতং, প্ৰণমামি শিৱং শিৱকল্পতৰুং। নয়ন তয় ভূষিত চাৰু মুখম, মুখ পদ্ম পৰাজিত কোটি বিধুম, বিধুখণ্ড বিমণ্ডিত ভাল অততং, প্ৰণমামি শিৱং শিৱকল্পতৰুং। বৃষৰাজ নিকেতনম আদি গুৰুং, বৰলাসন মাৰ্জী বিধান ধৰং, প্ৰথমাধিব সেৱকৰঞ্জনকং, প্ৰণমামি শিৱং শিৱকল্পতৰুং। মকৰধ্বজ মত মাতংগ হৰং, পৰিচৰ্ম গণাগ বিৰোধ কৰং, বৰমাৰ্গ শূলভিখান ধৰং, প্ৰণমামি শিৱং শিৱকল্পতৰুং। জগত উদ্ভৱ পালন নাশ কৰং, ত্ৰিদেৱ শিৰোমণি হৃষ্ট পদম, প্ৰিয় মানৱ সাধু জনৈক গতিং, প্ৰণমামি শিৱং শিৱকল্পতৰুং। অনাথং সুদিনং বিভু বিশ্বনাথ, পুণ্য জন্ম দুখ্যাত পৰিত্ৰাহী শম্ভু, ভজতু খিল দুঃখ সমূহ হৰং, প্ৰণমামি শিৱং শিৱকল্পতৰুং। ইতি শিৱাষ্টক স্তুতম সম্পূৰ্ণম। নৱগ্ৰহ স্তুত। জবা কুসুম সংকাশং কাশ্যপেং, মহাদুতিং ধনন্তৰিং সৰ্বপাপঘ্নপনতু হস্মি দিবাকৰম, দিব্য শংখ তুষাৰাভ্যং শিৰোদান্নব সম্ভৱম, নমামি শশীনং ভক্ত সন্তুৰ্মুকুট ভূষণম, ধৰণী গৰ্ভ সন্দুতং বিদ্যুৎপুঞ্জ সমপ্ৰভম, কুমাৰং শক্তিহস্তং চলোহিতং নমাম্যহম, প্ৰিয়ংগু কলিকাশ্যমাং ৰূপেণং প্ৰতিমং বুধং, সৌমং সৰ্বগুণং পেতং, নমামি শশীনাচ্যুতম, দেৱতানাম ঋষীণাঞ্চ গুৰুং কনক সন্নিভম, বন্দভূতং তিলোকেশং তং, নমামি বৃহস্পতিং, হিমকুণ্ড মীনালাভাং দৈত্যনাং পৰমং গুৰুং, সৰ্বশাস্ত্ৰ প্ৰবক্তাৰং ভাৰ্গৱং, প্ৰণমাম্যহম, নীলাঞ্জন ছয়প্ৰক্ষং ৰবি সুনং বহা গ্ৰহম, ছায়াং গৰ্ভং সন্তুতং, বন্দে ভক্তা সনৈশ্বৰং, অৰ্ধকায়ং মহাঘোৰং চন্দ্ৰদীপ্ত বিমৰ্দকং, সিংহী কায়া সুতং ৰুদ্ৰং তং, ৰাহুং প্ৰণমাম্যহম।
পলাল ধূম শংকাশং তাৰাগ্ৰহ বিমৰ্দকং ৰৌদ্ৰং ৰুদ্ৰাত্মকং কুৰং টং কেতুং প্ৰণাম্যহম ইতি ব্যাস মুখদ গীতং য পঠেত সুগমহিতং দিবা বা যদিবা ৰাতি শান্তিতস্য ন সংশয় ঐশ্বৰ্যমতুলাঞ্চাপি আৰোগ্যং পুষ্টিবৰ্ধনম নৰ নাৰী প্ৰিয়তঞ্চ নিত্যং তস্য উপজায়তে তক্ষা পোহাগ নিৰ্যমোবাজ্যে বান্যে গ্ৰহ পীড়াকাতে সৰ্বং প্ৰপমং জান্তি ব্যাসপ্ৰিয়ান্ন সংশয় ইতি ব্যাসদেৱ ভাষিতং নৱগ্ৰহস্তুতং সমাপ্তম। নন্দী আৰু মহাকালৰ কথা। নন্দী আৰু মহাকাল সুমেৰু পৰ্বতে উপনীত হৈ লগৈ আনন্দিত চিত্তে দুয়োজনে আনন্দেৰে পৰ্বতত উঠি আনন্দিত হয় দুয়োসজ কথা পাতি। নন্দী বোলে মহাকাল কৰিবা শ্ৰৱণ শিৱ দুৰ্গাৰ কাহিনী কৰিম বৰ্ণন। উভয়ৰে কথা যেনে ধৰাতে প্ৰচাৰ তাৰেই বৃত্তান্ত কম শুনা মহাকাল। ভক্তগণে একমানে কৰিলে শ্ৰৱণ আপদ উদ্ধাৰ হয় পাপ বিনাশন। শিৱৰ প্ৰতি দুৰ্গাৰ প্ৰশ্ন। কৈলাশ পৰ্বতে শিৱ শিৱানী বহিছে আনন্দেৰে দুয়োজনে বিৰাজ কৰিছে। দুই বহি কৈলাশতে হৈয়া নামাখন ভক্তিভাৱে ভগৱতীক পুজিলে চৰণ। হাস্যমুখে মহেশ্বৰক সুধিলে শিৱানী প্ৰশ্নৰ উত্তৰ মোক দিয়া সুলপানী। শনি আদি নৱগ্ৰহ আছে জগতত ৰাহুকেতু শক্তিবান সবাৰে মাজত। নৱগ্ৰহৰ দুখে কষ্ট পায় যেইজনে কি কৰিলে শান্তি পায় সেই নৰগণে। পাৰ্বতীৰ প্ৰশ্নৰ উত্তৰ আপদ উদ্ধাৰ স্তৱ আৰু মাহাত্ম বিৱৰণ। পদ শ্ৰী দুৰ্গাৰ প্ৰশ্ন শুনি বোলে পশুপতি গ্ৰহতত্ত্ব কথা কম শুনিবা পাৰ্বতী। এই কথা শুনিলে হয় পাপ বিমোচন শুনা বা শুনোৱা জনো হয় ভাগ্যৱান। পিংগলা নামেৰে এক শিৱভক্ত তেওঁ কিমান যে পাপী ভক্ত নাজানিলে কেও। কৈলাশলৈ আহি মোৰ পূজা আৰম্ভিলে সভক্তিৰে পিংগলাই চৰণ সেবিলে। সকলো পাপৰ পৰা মুক্তি পালে তেওঁ কেনেকৈ কি ভাবে হ'ল নাজানিলে কেও। আজি মোক সেই কথা কোৱা পশুপতি তোমাৰ চৰণে মই জনাওঁ প্ৰণতি। মোৰ যত অস্তুত্বৰ শতনাম আছে নৱগ্ৰহ তুষ্ট হয় তাৰ এক নামে। বহুবিধ গ্ৰহ ব্যাধি আছে ত্ৰিভুৱনে সকলো বিনাশ হয় শিৱৰ এক নামে। দুৰ্গাদেৱী বোলে প্ৰভু অনুগ্ৰহ কৰা অস্তুত্বৰ শতনাম মোৰ আগত কোৱা। দুৰ্গাদেৱী কওঁ মই কৰাহে শ্ৰৱণ সুখে দুখে মোৰ নাম কৰা উচ্চাৰণ। কোনোবাই যদি মোৰ নাম কাণে শুনে সকলো গ্ৰহৰ দুখ কাটে সেই ক্ষণে। আপদ উদ্ধাৰ স্তৱ যদি বিপদকালে পঢ়ে পাপ গ্ৰহ নাশ কৰে শিৱই ত্ৰিশূলেৰে। তৃতীয় প্ৰহৰ কালত যেয়ে পাঠ কৰে সৰ্ববিঘ্ন নাশ কৰে তাৰ কৰে মহেশ্বৰে। সন্ধ্যাকালে যেয়ে পঢ়া কৰিব অভ্যাস সৰ্ববিঘ্ন দুখ তাৰ হৈবে নাশ। ৰাত্ৰিকালে যেয়ে এই স্তৱ পাঠ কৰে দুখ কষ্ট সকলোবোৰ পলায় সত্তৰে। শিৱই কোৱা এই কথা শুনিয়া ভৱানী অস্তুত্বৰ শতনাম সুধিলা শিৱানী। শিৱই বোলে হে দেৱী ৰাখো তোমাৰ বাণী অস্তুত্বৰ শতনামৰ পবিত্ৰ কাহিনী। ত্ৰিপদী শুনাহি শিৱানী বোলে সুলপানী অস্তুত্তৰ শতনাম যি মনত আছে শিৱ নামৰ সঠে তোমাক কৈ যাম। সৰ্বপ্ৰথমতে এই জগতত চৌদিশে মাথো জল ব্ৰহ্মাণ্ড ভুৱন নাই আৱৰণ মাথো শ্ৰী নাৰায়ণ ৰোল। আপুনি শ্ৰীহৰি সৃষ্টি আশা কৰি শিৱক সৃজন কৰে তাৰ পাছে ব্ৰহ্মাণ্ড দেৱাদি দেৱেন্দ্ৰ চন্দ্ৰ তৰা দিবা কৰে। পদ স্বৰ্গমত্ত পাতালতে বাস কৰা লোকে অৰ্চন বন্দন কৰে তেওঁলোকে মোকে। অস্তুত্তৰ শতনাম যেয়ে পাঠ কৰে আপদ বিপদ তাৰ সবে থাকে দূৰে। শিৱই বোলে শুনা দেৱী কৰিম বৰ্ণন অস্তুত্তৰ শতনাম যত বিদ্যমান। পৃথিৱীৰ পতি শিৱ হয় দিকপতি ভূতগতি ভূতপতি আৰু শান্তমতী। শান্তিময় এক নাম আৰু হৰিহৰ শিৱ শম্ভু বোলে মোক আৰু দিগম্বৰ। এক নাম দাতা মোৰ ভোক্তা কৰ অৱধান মহিপাল দিনমণি অনুপম নাম। ভৈৰৱ গণৰ প্ৰভু জানে ত্ৰিভুৱনে আশুতোষ কৃপা সিন্ধু সুলপানী জানে। খৰ্গেশ্বৰ ভূত চক্ৰ আৰু ভূতপতি খেপাখাতি নামে খ্যাত অগতিৰ গতি। শ্ৰীতংগ বোলে মোক কলে কালময় ত্ৰিশূলধাৰী নামে খ্যাত আৰু দয়াময়। জগত পালন নাম কয় বহুজনে হৰণী নামেৰে খ্যাত বিষ্ণুৰ ভৱনে। কৃপানধাৰী মোৰ নাম জগতে বিদিত সংসাৰ নাশক নাম জগতে বিখ্যাত। ৰমণী প্ৰমুগ্ধ হয় আৰু এক নাম সৰ্বদেৱ অধিকাৰী সুন্দৰ সুঠাম। ত্ৰিপুৰাৰী ত্ৰম্বক আৰু দুই নাম ত্ৰিজগতে জানে মোক ধ্বংসকাৰী কাম। দিন দুখী বুলি মোৰ হয় এক নাম কোনোৱে কোনোৱে বোলে নৱঘন শ্যাম। বাঘ্ৰচম বস্ত্ৰ মোৰ সকলোৱে জানে বৃষভ বাহন মোৰ সকলোৱে মানে। বিঘ্নহাৰী নাম মোৰ জানিবা শিৱানী আৰু এক নাম মোৰ শিৱ সুলপানী। ত্ৰিশূলধাৰী নাম মোৰ বিদিত ভুৱন অন্য নাম চণ্ডীবৰ জ্ঞাত সৰ্বজনে। যোগীশ্ৰেষ্ঠ নাম মোৰ জ্ঞাত সৰ্বজনে যোগেশ্বৰ নামে মই বিদিত ভুৱনে। যমৰাজ কাল যম হয় মোৰ নাম ত্ৰিভুৱনে খ্যাত হয় সব মৰ নাম।
ভোলানাথ বুলি মোক সকলোৱে কয়, আৰু নাম মহাকাল অপৰাও ভয়। ভোলানাম আছে মোৰ বিশ্ব চৰচৰে, নীলকণ্ঠ একো নাম ত্ৰিলোকৰ মাজে। উমাপতি নাম আৰু জগত ঈশ্বৰ, গৰি তোমাৰ পতি বুলি হওঁ গৰিবৰ। মই বাট ৰূপী হওঁ জানিবা শিৱানী, তোমাৰ এই প্ৰতিৰূপে নাম দাক্ষায়ণী। ধূপজ্যোতি নামেৰে মই খ্যাত চৰাচৰে, ব্ৰহ্মাণ্ডত সকলোৱে ঈশ্বৰ বুলি জানে। পাৰ্বতীয়ে ক'লে মোক প্ৰভু কৰিছোঁ প্ৰণাম, শুনি ল'লো অস্তুত্বৰ স্তৱ শতনাম। আৰু এটি অনুৰোধ তোমাৰ চৰণে, পঞ্চম পাতকৰ পাৰ ৰক্ষা কৰে কোনে। পঞ্চশুনা বাবে পাপ সদায়ে হয়, কেনেকৈ নিস্তাৰ পাব কোৱা তাৰ উপায়। শিৱই বোলে সেই কথা শুনিবা মংগলা, এই শাস্ত্ৰ অধ্যয়নত উদ্ধাৰ পাইলা। সৌৰভ হয় আৰু পাপ হব হয় দূৰ হয় জৰা ব্যাধি আৰু মৃত্যু ভয়। গৃহদাহ পাপ আদি থাকিলে চিত্তত, তেতিয়া পঢ়িব এই শাস্ত্ৰৰ গৃহত। সৰ্ব পাপ ধ্বংস হব আছে য'ত য'ত, এই শাস্ত্ৰ পঢ়ে যদি হয় এক চিত্ত। ৰাজভয় থাকে যদি শত্ৰু আশে পাশে, প্ৰভাতে এই শাস্ত্ৰ পঢ়িব বিশেষে। ভাৰ্যাৰ কাৰণে কিংবা সন্তান কাৰণ, নিজ গৃহে শাস্ত্ৰ পূজা কৰ্তব্য কৰণ। ফল ফুল ঘৃত আৰু সুগন্ধি চন্দনে, 7 দিন শাস্ত্ৰ পূজা কৰিব বিধানে। কোনো ভয় নাথাকিব অগ্নিৰ সংশয়, শনি ৰাহু কেতু গ্ৰহ এৰিব নিশ্চয়। সংসাৰ মাজত আছে ভয় আদি য'ত, ত্ৰিশূলৰ প্ৰহাৰত মই কৰোঁ হতাহত। তোমাকেই জনালো মই কৰিয়া বিশেষে, শনি কেতু গ্ৰহৰিষ্ট মই কৰোঁ শেষ। মই বেদ মই বিষ্ণু মই মহেশ্বৰ, মই ৰাতি মই দিন চন্দ্ৰ পুৰন্দৰ। মই বিষ্ণু মই বায়ু মই জ্যোতিৰ্ময়, স্বৰূপে সংসাৰ সৃষ্টি কৰিছোঁ নিশ্চয়। মই বৃক্ষ মই লতা মই যে পত্ৰ, মই পশু মই পক্ষী এই যে বিশ্বত। মই নদ মই নদী শ্ৰুতবয় য'ত, শ্ৰুতিৰূপে ছত্ৰ ধৰি ৰাখোঁ স্বৰ্গমত্ত। ৰোগীৰ ঔষধ মই দুৰ্বলৰ বল, মই যম মই ধৰ্ম স্বজন পালন। ময়ে দেৱ ময়ে দেৱী সংসাৰৰ আহাৰ, ব্ৰহ্মাণ্ড মোৰেই ৰূপ অন্য নহয় আৰ। বিষ্ণুৰ বাহন মই খৰ্গেশ্বৰ ৰূপে, ৰাৱণ ৰাক্ষস হন্তা হনুমান ৰূপে। সুৰাসুৰ আদি মই দুই দেৱলোকে, গন্ধৰ্ব কিন্নৰ আৰু ঠাকুৰ যক্ষ ৰূপে। মই স্বৰ্গ মই মৰ্ত মই ৰসাতল, সুন্দৰ কানন মই গহন জংঘল। সংসাৰত থাকোঁ মই মাত্ৰ বায়ু ৰূপে, পৰলোকত অৱতাৰ মোৰ নৰ ৰূপে। সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰখন এই শাস্ত্ৰ মোৰ, শ্ৰৱণে পঠনে সৰ্ব পাপ যায় দূৰ। শিৱই বোলে এই মোৰ কথা যদি পঢ়ে, শুনিলেও সৰ্ব পাপ নাশ হৈ পৰে। জৰাব্যাধি বিপদত পঢ়ে যদি নৰে, সকলো বিপদৰ পৰা তেওঁ ৰক্ষা পৰে। যেইজনে পঢ়ে শাস্ত্ৰ একান্ত অন্তৰে, শুনে বা গৃহত ৰাখে সুখ যায় দূৰে। সত্যে সত্যে দেৱী মই কহিলোঁ তোমাক, সৰ্বদুখ নাশ হয় যদি নেৰে মোক। অস্তুত্বৰ শতনাম লৈ যেইজন, ৰতন মাণিক্য পায় বহুমূল্য ধন। বিপদ নাশিয়া তাৰ সম্পদ মিলয়, এই কথা কলো দেৱী জানিবা নিশ্চয়। ভোলানাথে বোলে দেৱী কৰাহা শ্ৰৱণ, পঞ্চশুনা পাপ আছে ইয়াৰে প্ৰধান। অঞ্চলে ৰাখিয়া বীজ যিজনে সুচয়, আপোন অংগত যি বাদ্য বজায়। সেইজনে পঢ়ে যদি শাস্ত্ৰ এক মনে, পঞ্চশুনা মহাপাপ সন্দেহে ক্ষণে। উমাপতি প্ৰথমতে মংগলাক কয়, নন্দী আৰু মহাকালে শুনি বহি ৰয়। মহাদেৱৰ এই স্তৱ আপদ উদ্ধাৰ, শত শত মনুষ্যৰ মংগল অপাৰ। পঢ়ে বা শ্ৰৱণে স্তুত আপদ উদ্ধাৰ, গৰ্বিত জনৰো গৰ্ব হয় ছাৰখাৰ। যেইজনে পঢ়ে মাত্ৰ মাহত এবাৰ, শনিগ্ৰহ তাৰ গৃহে নকৰে সঞ্চাৰ। যেইজনে এই শাস্ত্ৰ 2 বাৰ পঢ়ে, সেইজনে জন্ম লয় ভকতৰ ঘৰে। মাহে 3 বাৰ যদি এই শাস্ত্ৰ পাঠ কৰে, ৰাজলক্ষ্মী বাস কৰে সেইজনৰ ঘৰে। পুৱাতে সদায় যদি এই শাস্ত্ৰ পঢ়ে, সৰ্বসুখী হয় তেওঁ দুখ থাকে দূৰে। সুখেৰে জীৱন তেওঁৰ উদযাপিত হয়, সৰ্বযজ্ঞ ফল তেওঁ লভিব নিশ্চয়। দিনে 2 বাৰ যে কৰে অধ্যয়ন, জ্যোতিষ্টম যজ্ঞ ফল কৰে উপাৰ্জন। শতজন্মকৃত পাপ হব মোচন, পবিত্ৰ সিজনৰ বংশ হব সেই কাৰণ। ধন ধান্য পুত্ৰ কন্যা ভাৰ্য বন্ধু তাৰ, দিনে দিনে সেই গৃহে হৈব বিস্তাৰ। এই শাস্ত্ৰ পঢ়িলে হয় দুখৰ মোচন, সেইজনে দুঃস্বপ্ন নেদেখে কদাচন। অৱশেষত পিংগলাই এই শাস্ত্ৰ শুনিলে, দুৰ্গাময়ে স্বৰ্গধামত তেওঁক স্থান দিলে। কোটি কোটি গৰু দানে যি পুণ্য হয়, আপদ উদ্ধাৰ পাঠে সেই ফল পায়। লক্ষবাৰ গংগা স্নানৰ যি পুণ্য হয়, এই শাস্ত্ৰ পঢ়িলে সেয়া হব যে সঞ্চয়। 10 জন্মৰ পাপ তাৰ নাশ হৈ যায়, জীৱনৰ অন্তকালে তেওঁ মুক্তি পায়। স্নানৰ সময়ে শাস্ত্ৰ পঢ়ে যেইজন, প্ৰত্যক্ষ মহাপুণ্য কৰিব অৰ্জন। জ্ঞানে বা অজ্ঞানে যে কৰে শ্ৰৱণ, সহজতে দিব্যগতি পায় সেইজন। লক্ষ গাভী দান কৰি যি পুণ্য হয়, এই শাস্ত্ৰ পাঠ কৰি সেই পুণ্য সঞ্চয়।
পূজাকালে এই শাস্ত্ৰ পঢ়িলে ভক্তিৰে বেদ পাঠ ফল পায় সিজনে অচিৰে। মন্ত্ৰহীন ক্ৰিয়াহীন যিজন দুৰ্মতি এই শাস্ত্ৰ পঢ়ি তেওঁ পায় দিব্যগতি। শিৱ দুৰ্গাৰ মন্দিৰত বহি ভক্তি ভৰে অস্তুত্বৰ শতনাম সেইজনে পঢ়ে। সকলো পাতক তেওঁৰ হয় বিনাশন অস্তুত্বৰ শতনাম কৰিলে কীৰ্তন। আৰু এক কথা কওঁ শুনা মহাকাল এই শাস্ত্ৰ যে পঢ়ে তেওঁৰেই ভাল। নিশ্চিত মুক্তি তাৰ সদা সৰ্বক্ষণ ৰাহুকেতু গ্ৰহ দুখ হৈব খণ্ডন। যজ্ঞদানে তপে তুষ্ট নহয় মহেশ্বৰ এই শাস্ত্ৰ পাঠে তুষ্ট হয় হৰিহৰ। আপদ উদ্ধাৰ স্তৱ নাজানে যিজনে মহাপাপী আখ্যা পায় শাস্ত্ৰৰ বিধানে। যাৰ গৃহে এই শাস্ত্ৰ হয় বিদ্যমান মহেশ্বৰে তেওঁৰ পূজা কৰিব গ্ৰহণ। যেইজনে এই শাস্ত্ৰ একমানে পঢ়ে কলি আৰু কাল নাহে তেওঁৰ ওচৰে। দেৱদেৱীগণ শাস্ত্ৰ কৰিয়া কীৰ্তন লভিলে শ্ৰেষ্ঠ পদ অমৰ ভৱন। নানা শাস্ত্ৰ পাঠ কৰি যি ফল পায় এই শাস্ত্ৰ পঢ়ে পাঠে সেই লভিব নিশ্চয়। শুদ্ধ কৰি এই পাঠ কৰিয়া লিখন বিপ্ৰহস্তে যদি কোনোবাই কৰিছে অৰ্পণ। চতুৰ্বৰ্গ ফল তেওঁ লভিব নিশ্চয় শিৱই শিৱানীক কয় নাই যে সংশয়। প্ৰকাশিত এই শাস্ত্ৰ মংগলৰ হেতু আপদ উদ্ধাৰ শাস্ত্ৰ মুক্তিৰ হেতু। আপদ উদ্ধাৰ স্তৱ সৰ্বশাস্ত্ৰসাৰ নন্দী আৰু মহাকালে কৰিলে প্ৰচাৰ। শিৱমুখে উচ্চাৰিত এই শাস্ত্ৰ হয় শ্ৰোতব্য আৰু পঠনীয় জানিবা নিশ্চয়। বৈষ্ণৱ সৃজন শিৱৰ পদে ৰাখে মতি আপদ উদ্ধাৰ স্তৱক জনাও প্ৰণতি।